Why our semiconductor industry is going to Assam? What is there in Assam? Is there talent there? যে ভাৰতবৰ্ষৰ ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত গৈ আছে বিজেপিৰ চৰকাৰ থকা ৰাজ্যবোৰতে কিয় কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ গৈছে মাত্ৰ গুজৰাট আৰু অসম য'ত বিজেপি চৰকাৰ আছে তাতে কিয় গৈছে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই কৈছিল যে ভাৰতবৰ্ষৰ ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত গৈ আছে হয়তো আমাৰো অসমৰ ভাল ভাল ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ কৰ্ণাটকলৈ যায় আমাৰ অসমৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ কৰ্ণাটকত কাম কৰি আছে এইখিনি আমাৰ অসমৰ ইঞ্জিনিয়াৰিং টেলেণ্ট কৰ্ণাটকত আছে এইখিনি কথা প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই ক'লে যে বিজেপিৰ চৰকাৰ থকা ৰাজ্যবোৰতে কিয় কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ গৈছে এই ছেমিকণ্ডাক্টৰ আঁচনি মাত্ৰ গুজৰাট আৰু অসম য'ত বিজেপি চৰকাৰ আছে তাতে কিয় গৈছে তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ আছে হায়দৰাবাদত আমাৰ ইঞ্জিনিয়াৰবোৰ আছে অসমৰ ইঞ্জিনিয়াৰ কৈছোঁ বেংগলোৰত আমাৰ অসমৰ ইঞ্জিনিয়াৰ ষ্টাৰ্টআপ এণ্টাৰপ্ৰেনৰবোৰ বেংগলোৰত আছে কিন্তু তাত আমাৰ মাত্ৰ কংগ্ৰেছ চৰকাৰ থকা বাবেহে এই কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ তাত যোৱা নাই নেকি যাৰ ফলত আমাৰে অসমৰ আমাৰ ভাল ভাল ইঞ্জিনিয়াৰবোৰ বঞ্চিত হৈছে কথা কওঁতে তেওঁ আৱেগিক হ'ল